তো হেল্ল' ভিউৱাৰ্ছ, আপোনালোক কেনে আছে? মই আশা কৰিছোঁ আপোনালোক ভালে আছে। নেশ্যনেল ফাৰ্টিলাইজাৰ লিমিটেডত চাকৰিৰ পদ মুকলি হৈছে 164টা নতুন পদ। তো আহক বিশেষভাৱে চাওঁ। NFL ৰিক্ৰুটমেণ্ট 2024, নেম অফ দ্য পোষ্ট মেনেজমেণ্ট ট্ৰেইনিং, টোটাল পোষ্ট 164টা, কেমিকেল 56টা, মেকানিকেল 18টা, ইলেক্ট্ৰিকেল 21টা, ইনষ্ট্ৰুমেণ্টেশ্যন ইয়াত 17টা, কেমিকেল লেব 12টা, চিভিল 3টা, ফায়াৰ ছেফটি 5টা, ইনফৰমেশ্যন টেকন'লজি 5টা, মেটেৰিয়েলছ 11টা, HR 16টা। এডুকেশ্যন কোৱালিফিকেশ্যন কেমিকেল AICTE UGC অনুমোদিত প্ৰতিষ্ঠানৰ পৰা নিম্নতম 60% নম্বৰৰ সৈতে ৰাসায়নিক অভিযান্ত্ৰিক, ৰাসায়নিক প্ৰযুক্তি, ৰাসায়নিক প্ৰক্ৰিয়া প্ৰযুক্তিত পূৰ্ণ সময় নিয়মীয়াকৈ ইঞ্জিনিয়াৰিঙত ডিগ্ৰী পাছ কৰা হ'ব লাগিব। SC ST PWBD আৰু ডিপাৰ্টমেণ্ট কেণ্ডিডেটসকলৰ কাৰণে 50% মাৰ্ক হ'লেও হ'ব। AMIE কেমিকেল ইঞ্জিনিয়াৰত চৰকাৰী বা চৰকাৰৰ দ্বাৰা স্বীকৃত প্ৰতিষ্ঠানৰ পৰা কেমিকেল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব। মেকানিকেল AICTE UGC অনুমোদিত প্ৰতিষ্ঠানৰ পৰা নিম্নতম 60% নম্বৰৰ সৈতে মেকানিকেল ইঞ্জিনিয়াৰত ডিগ্ৰীত পাছ কৰা হ'ব লাগিব। আৰু SC ST PWBD আৰু ডিপাৰ্টমেণ্ট কেণ্ডিডেটসকলৰ কাৰণে 50% মাৰ্ক হ'লেও হ'ব। AMIEৰ চৰকাৰী বা চৰকাৰৰ দ্বাৰা স্বীকৃত প্ৰতিষ্ঠানৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিং থাকিব লাগিব। ইলেক্ট্ৰিকেল AICTE UGCৰ অনুমোদিত প্ৰতিষ্ঠানৰ পৰা নিম্নতম 60% মাৰ্কৰ সৈতে বৈদ্যুতিক আৰু ইলেক্ট্ৰিকেল অভিযান্ত্ৰিক সম্পূৰ্ণ সময়ত নিয়মীয়াকৈ ডিগ্ৰী থাকিব লাগিব। SC ST PWBD ডিপাৰ্টমেণ্ট কেণ্ডিডেটসকলৰ কাৰণে 50% মাৰ্ক হ'লে হ'ব। AMIEৰ চৰকাৰী বা চৰকাৰৰ দ্বাৰা স্বীকৃত প্ৰতিষ্ঠানৰ পৰা ইলেক্ট্ৰিক ইঞ্জিনিয়াৰিং থাকিব লাগিব। AICTE UGCৰ অনুমোদিত প্ৰতিষ্ঠানৰ পৰা নিম্নতম 60% নম্বৰৰ সৈতে সঁজুলি নিয়ন্ত্ৰণ, ইলেক্ট্ৰনিক নিয়ন্ত্ৰণ, ঔদ্যোগিক, ইলেক্ট্ৰনিক যোগাযোগ, ইলেক্ট্ৰনিক নিয়ন্ত্ৰণ, বৈদ্যুতিক পূৰ্ণ সময়ত নিয়মীয়াকৈ ডিগ্ৰী থাকিব লাগিব। SC ST PWBD ডিপাৰ্টমেণ্ট কেণ্ডিডেটসকলৰ কাৰণে 50% পালেও হ'ব। AMIEৰ চৰকাৰী চৰকাৰৰ দ্বাৰা স্বীকৃত প্ৰতিষ্ঠানৰ পৰা ইলেক্ট্ৰনিক আৰু যোগাযোগত কেমিকেল লেব, ছায়েন্স, ৰসায়ন বিজ্ঞান, অজৈব ৰসায়ন, জৈৱিক ৰসায়ন, বিশ্লেষণাত্মক ৰসায়ন, ভৌতিক ৰসায়ন, প্ৰয়োগ ৰসায়ন, ঔষধিক ৰসায়ন বিজ্ঞানত নিম্নতম 60% নম্বৰৰ সৈতে পাছ কৰা হ'ব লাগিব। আৰু SC ST PWBD ডিপাৰ্টমেণ্ট কেণ্ডিডেটসকলৰ কাৰণে 50% মাৰ্ক হ'লেও হ'ব। ৰসায়ন বিজ্ঞানৰ আন যিকোনো শাখা যেনে জৈৱ ৰসায়ন, ফাৰ্মাচী, টক্সিক'লজি, ভূৰসায়ন, খাদ্য প্ৰযুক্তি ইত্যাদি যোগ্যতাৰ বাবে নিৰ্বাচনা কৰা নহ'ব। চিভিল BTech BE B-Science ইঞ্জিনিয়াৰ AICTE UGCৰ অনুমোদিত প্ৰতিষ্ঠানৰ পৰা নিম্নতম 60% নম্বৰৰ সৈতে চিভিল ইঞ্জিনিয়াৰিং পাছ কৰা ডিগ্ৰী থাকিব লাগিব। SC ST PWBD ডিপাৰ্টমেণ্ট কেণ্ডিডেটসকলৰ কাৰণে 50% মাৰ্ক হ'লেও হ'ব। ফায়াৰ AICTE আৰু UGCৰ পৰা অগ্নি আৰু সুৰক্ষা, অগ্নি প্ৰযুক্তিৰ সুৰক্ষাত পূৰ্ণ সময় নিয়মীয়াকৈ অভিযান্ত্ৰিক ডিগ্ৰী থাকিব লাগিব। BTech BE B-Science ইঞ্জিনিয়াৰ নিম্নতম 60% নম্বৰৰ সৈতে প্ৰতিষ্ঠানমূলক প্ৰতিষ্ঠান বা পূৰ্ণ সময় নিয়মীয়াকৈ ডিগ্ৰী থাকিব লাগিব। SC ST PWBD ডিপাৰ্টমেণ্ট কেণ্ডিডেটসকলৰ কাৰণে 50% হ'লেও হ'ব। BTech বৈদ্যুতিক যান্ত্ৰিক
ৰাসায়নিক ফায়াৰ AICT UGCৰ পৰা অগ্নিকাণ্ডত ন্যূনতম 60% নম্বৰ থকা প্ৰতিষ্ঠানবোৰত লগতে স্বীকৃত প্ৰতিষ্ঠানৰ পৰা ঔদ্যোগিক সুৰক্ষা ডিপ্ল'মা থাকিব লাগিব। আৰু SC ST PWBD ডিপাৰ্টমেণ্ট কেণ্ডিডেট সকলৰ কাৰণে 50% হ'লে হ'ব। ইনফৰমেশ্যন টেকন'লজি কম্পিউটাৰ বিজ্ঞান তথ্য প্ৰযুক্তি পূৰ্ণ সময় নিয়মীয়া অভিযান্ত্ৰিক ডিগ্ৰী বা নিম্নতম 60% নম্বৰৰ সৈতে স্বীকৃত প্ৰতিষ্ঠানত পৰা সম্পূৰ্ণ সময় নিয়মীয়াকৈ MCA থাকিব লাগিব। SC ST PWBD ডিপাৰ্টমেণ্ট কেণ্ডিডেট সকলৰ কাৰণে 50% হ'লেও হ'ব। মেটেৰিয়েলছ ন্যূনতম 60% নম্বৰৰ সৈতে যান্ত্ৰিক সামগ্ৰী বিজ্ঞান অভিযান্ত্ৰিক পূৰ্ণ সময়ৰ নিয়মীয়াকৈ স্নাতক ডিগ্ৰী থাকিব লাগিব। BTech BE B Science ইঞ্জিনিয়াৰ আৰু SC ST PWBD ডিপাৰ্টমেণ্ট কেণ্ডিডেট সকলৰ কাৰণে 50% হ'লেও হ'ব। AICTE UGCৰ অনুমোদিত প্ৰতিষ্ঠানৰ পৰা UGC AICTCৰ দ্বাৰা স্বীকৃত বিশ্ববিদ্যালয় প্ৰতিষ্ঠানৰ পৰা 2% নম্বৰৰ সৈতে পূৰ্ণ সময় নিয়মীয়াকৈ MBA PG ডিগ্ৰী PGDM PGDBM সামগ্ৰী ব্যৱস্থাপনা যোগান শৃংখলা ব্যৱস্থাপনাত বিশেষজ্ঞতাৰ সৈতে থাকিব লাগিব। বা SC ST PWBD ডিপাৰ্টমেণ্ট কেণ্ডিডেট সকলৰ কাৰণে 50% হ'লেও হ'ব। HR কৰ্মচাৰী ব্যৱস্থাপনা আৰু ঔদ্যোগিক সম্পদ ব্যৱস্থাপনা মানৱ সম্পদ উন্নয়ন শ্ৰম আইন আৰু কৰ্মচাৰী ব্যৱস্থাপনাত UGC AICTE এৰ দ্বাৰা স্বীকৃত বিশ্ববিদ্যালয় প্ৰতিষ্ঠানৰ পৰা 2 বছৰৰ পূৰ্ণ MBA PG ডিগ্ৰী PG ডিপ্ল'মা MBA নিম্নতম 60% নম্বৰৰ সৈতে পূৰ্ণ সময় নিয়মীয়া MBA PG ডিগ্ৰী ডিপ্ল'মা তথ্য বিশেষজ্ঞতাৰ সৈতে ইণ্টিগ্ৰেটেড MBA থকা প্ৰাৰ্থীসকলৰ বাবে অৰ্থাৎ এইমছ আৰু উপৰোক্ত ক্ষেত্ৰৰ মুখ্য বিশেষজ্ঞতাৰ সৈতে হ'ব লাগিব। প্ৰাৰ্থীসকলে এইমছ আৰৰ উপৰোক্ত এলেকাবোৰত মুক্ত বিশেষজ্ঞতা সূচিত কৰি প্ৰতিষ্ঠান বিশ্ববিদ্যালয়ৰ পৰা এখন প্ৰমাণপত্ৰ প্ৰদান কৰিব লাগিব। SC ST PWBD ডিপাৰ্টমেণ্ট কেণ্ডিডেট সকলৰ কাৰণে 50% হ'লে হ'ব। এপ্লিকেশ্যন কৰোঁতে ফিজ পে' কৰিব লাগিব। জেনাৰেল OBC আৰু EWS কেণ্ডিডেট সকলৰ কাৰণে 700 টকা আৰু এইটো অনলাইন ষ্টাৰ্ট হৈছে 12 জুন 2024 পৰা আৰু ইয়াৰ লাষ্ট ডেট 2 জুলাই 2024 লৈ থাকিব। আৰু এইটোৰ লিংক ভিডিঅ' ডিছক্ৰিপশ্যনত দি থ'ম, তাৰে পৰা ডাইৰেক্ট গৈ আপোনালোক অনলাইন কৰিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পায়। তো আজিৰ ভিডিঅ' এইখিনিয়ে আছিল।